চাহ কথা আৰু কবিতাৰ মাজলৈ আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ মহানগৰীৰ ৰেল নগৰী ৰূপে খ্যাত মালিগাঁৱত অৱস্থিত অসম কেশৰী নামেৰে নামাঙ্কিত অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমাৰ লগত আছে এইখন স্কুলৰে শিক্ষক শিক্ষয়িত্ৰীসকল আজি আমি তেওঁলোকৰ লগত তেওঁলোকৰ মনৰ কথা পাতিম আৰু চাহ খাম আৰু আমি কবিতা শুনিম এতিয়া তেওঁলোক আমাৰ লগত আছে তেওঁলোকৰ পৰিচয়খিনি আমি প্ৰথমতে জানি লম নমস্কাৰ মোৰ নাম সোণালী কেওট ভৰালী মই এখন স্কুলত সহ শিক্ষয়িত্ৰী ৰূপে মোৰ নাম শ্ৰী ভিক্টৰিয়া কলিতা আৰু মই বিষয় শিক্ষয়িত্ৰী শিক্ষা বিষয়ত ধন্যবাদ আবিদা পোনপ্ৰথমে মই এপিঅলা চাহ কথা আৰু কবিতা সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ আৰু মোক দুআষাৰ স্কুলৰ বিষয়ে ক'বলৈ দিয়াৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এই স্কুলখনত 2020 চনত ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে যোগদান কৰোঁ কিন্তু মই বহু সৰুৰ পৰাই এইখন স্কুলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কিয়নো মই এইখন স্কুলত ক্লাছ 5ৰ পৰা পঢ়িছোঁ তাৰপিছত মই 1992 চনত মই বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰোঁ আৰু স্কুলখনত মই কাম কৰি যাবলৈ চেষ্টা কৰোঁ মোৰ এই বিদ্যালয়খনৰ লগত বহুতো আৱেগ অনুভূতি জড়িত হৈ আছে তাৰ বাবে মই বিদ্যালয়খনত যেতিয়া ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে যোগদান কৰিলোঁ মই বিদ্যালয়ৰ সৰ্বাংগীন উন্নতিৰ বাবে চেষ্টা কৰিবলৈ বিচাৰিছোঁ সেই উদ্দেশ্যে মোৰ স্কুলত চৰকাৰে দিয়া যিখিনি অনুদান সেইখিনিৰে মই সুন্দৰকৈ চলাবৰ বাবে চেষ্টা কৰিছোঁ যিহেতু আমাক এতিয়া চৰকাৰে যথেষ্টখিনি সুবিধাও দিছে আমাৰ কিতাপ কাপোৰ কানিকে ফিজ নোলোৱাকৈ আমাৰ স্কুলখন চলাব দিছে তাৰোপৰি মই স্কুলখনত কিছুমান মই অসুবিধা অনুভৱ কৰি আছিলোঁ কৰ্মৰত অৱস্থাতে সেয়ে মই সেই অসুবিধাবিলাক দূৰ কৰিব চেষ্টা কৰিছোঁ আৰু সেই অনুসৰে মই স্কুলখনক সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বৰ্তমান আমাৰ স্কুলখনে PM ডিভাইনৰ পৰা অনুদান লাভ কৰিছে যিটো প্ৰাইম মিনিষ্টাৰ ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে এটা ফাণ্ড আহিছে আমাৰ স্কুলখনো কৰিছে আৰু এতিয়া সুন্দৰকৈ তেখেতসকলে সজাবলৈ আৰম্ভ কৰিছে আৰু তাৰ বাবে মই প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ মানে জানিব বিচাৰিম আমাৰ এইখন স্কুলৰ অধ্যক্ষ মহোদয়ৰ পৰা যে এইখন স্কুলৰ বিষয়ে আপুনি কি ক'ব স্কুলখনৰ উন্নতি কেনেদৰে আপোনালোকে আগভাগ লৈছে শিক্ষক শিক্ষয়িত্ৰীহঁতে আপুনি মুৰব্বী হিচাপে কি ক'ব বিচাৰিব ধন্যবাদ বাইদেউ আপোনাৰ পৰা বহুতখিনি কথা আমি জানিব পাৰিলোঁ এতিয়া আমি সকলোৱে জানো ন স্কুলৰ এতিয়া প্ৰত্যেক স্কুলৰ নিজস্ব বিদ্যালয় সংগীত আছে আপোনালোকৰো বিদ্যালয়ৰ সংগীত আছে হয়নে এতিয়া আপোনালোকৰ বিদ্যালয়ৰ সংগীতৰ বিষয়ে অকণমান জানিব খুজিছিলোঁ আৰু লগতে অকণমান শুনিবও খুজিছোঁ বাইদেউৰ পৰা বিদ্যালয়ৰ সংগীতটো যোৱা বছৰ জুলাইৰ শেষৰ দিনটোত আমাৰ গৰম বন্ধ আছিল অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা এটা জাননী এখন আহিল আমাৰ অধ্যক্ষ মহোদয়লৈ তেওঁ মোলৈ প্ৰেৰণ কৰিলে তেতিয়াতো আমি স্কুলত নাই ঘৰতে আছোঁ যে এটা বিদ্যালয়ৰ সংগীত হয় ষ্টুডেণ্ট নহয় বা শিক্ষকে ৰচনা কৰিব লাগিব মই তেতিয়া ভাবিলোঁ যে ষ্টুডেণ্টে ৰচনা Sanidha sanidha pama gama pada ni sare sanidha pama gama pa sanidha pama gama pada ni sare sanidha pama gama pa prajyoti khor jyoti re maligor bukute prajyoti khor jyoti re মালিগাঁৱৰ বুকুতে অসম কেশৰীৰ নামেৰে থাপিলা জ্ঞানৰ আলয় আমাৰ প্ৰাণৰ বিদ্যালয় এয়া যে আমাৰ প্ৰাণৰ বিদ্যালয় গীতৰ পাৰতে নীলা
নীলাচলৰ পদতলতে লুইতৰ পাৰতে নীল